লিভ ইন ৰিলেশ্যনশ্বিপটো ইয়াত বৈধতা মান্যতা প্ৰদান কৰা হৈছে। 30 দিনৰ ভিতৰত যদি কোনোবা লিভ ইনত থাকিব খোজে তেতিয়াহ'লে সেই ল'ৰা ছোৱালীয়ে 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব উপ পঞ্জীয়কৰ কাৰ্যালয়ত গৈ। কাৰণ এইকাৰণে কোৱা হৈছে যে লিভ ইনত থকা বহুতে কাৰোবাৰ যেতিয়া সন্তান কাৰোবাৰ জন্ম হয় সেই সন্তানৰ পিতৃ মাতৃৰ পৰিচয় কি থাকিব, যেতিয়া পঞ্জীয়ন থাকিব যেতিয়া ৰেজিষ্ট্ৰেশ্যন থাকিব সেই সন্তানৰ পিতৃ মাতৃৰ পৰিচয় থাকিব। এইদৰে এটা সুশৃংখলিত সমাজ। আৰু সেই লিভ ইনত থকা ল'ৰা ছোৱালী বয়স কিন্তু 18 আৰু 21 হ'ব লাগিব। যদি 21 বছৰ ল'ৰাৰ বয়স 21 বছৰৰ তলত আৰু যদি ছোৱালীৰ বয়স 18 বছৰৰ তলত থাকে আৰক্ষীয়ে গৈ তেনেকুৱা পৰিয়ালক তেওঁলোকক জনাই দিব পাৰিব, সমজাই দিব পাৰিব যে এওঁলোক এতিয়া থাকিবলৈ যোগ্য হোৱা নাই, তেওঁলোকৰ সেই বয়সটো তেওঁলোকে এচিভ কৰা নাই। এই ধৰণৰ এই কথাবিলাকৰ জৰিয়তে কিন্তু আইনখন অত্যন্ত প্ৰগতিশীল আইন। লিভ ইন ৰিলেশ্যনশ্বিপটোত ইয়াক মান্যতা দিয়া হৈছে, ইয়াক স্বীকৃতি দিয়া হৈছে, কিন্তু স্বীকৃতি দিয়া হৈছে সম্পূৰ্ণ এটা বৈধ ব্যৱস্থাৰ জৰিয়তে। ইয়াত কোনো অবৈধ কাৰোবাৰ থাকিব নোৱাৰিব। কোনোবাৰ থাকিব পাৰে লিভ ইন ৰিলেশ্যনশ্বিপত এতিয়া আধুনিক সময় বিভিন্ন বাগৰিছে, সময় আগবাঢ়িছে, বিভিন্ন দেশৰ বিভিন্ন কথা বতৰাৰ প্ৰভাৱ পৰিছে, চাৰিওপিনে সমাজখনো প্ৰগতিৰ দিশত আগবাঢ়িছে, সমাজখনো আগবাঢ়ি গৈছে। আমি কোনো ধৰি ৰাখিব নোৱাৰো বুলি স্বাভাৱিকতে এই ধৰণৰ কনচেপ্টবোৰ বিবাহ পলিগামী বহুবিবাহ নিষিদ্ধকৰণৰ কাৰণে এক কঠোৰ ব্যৱস্থা, যিটো কাৰণত আজি আমাৰ দেশখন এক জনবিস্ফোৰণৰ ওপৰত আমি বহি আছো। অসম এক জনবিস্ফোৰণৰ ওপৰত বহি আছে আৰু বহুবিবাহ কিন্তু ইয়াৰ অন্যতম এক কাৰণ, সকলোৱে আমি জানো অন্যতম নহয় একমাত্ৰ মূল কাৰণ। এই বহুবিবাহ নিষিদ্ধ কৰিবৰ কাৰণে ইতিমধ্যে বিভিন্ন আইন যদিও প্ৰণয়ন কৰা হৈছে, কিন্তু এইখনৰ জৰিয়তে অসম নাগৰিক সংহিতাৰ জৰিয়তে বহুবিবাহ নিষিদ্ধ কৰিবৰ কাৰণে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু আমি নিশ্চিত এই আইন প্ৰয়োগ হোৱাৰ লগে লগে স্বাভাৱিকতে এইবোৰত আমি নিয়ন্ত্ৰণ কৰিব পৰা যাব। বা বহুবিবাহৰ এই আইনখনৰ জৰিয়তে আমাৰ এটা কথা নিশ্চিত কৰা হৈছে, আইনখনত মই প্ৰথমতে উত্থাপন কৰিছো, এই আইনখনত আছে 4টা খণ্ড, 14টা চেপ্টাৰ আছে, 398টা ছেকশ্যন আছে আৰু 7টা চিডিউল আছে। আৰু ইয়াত বহুবিবাহ নিষিদ্ধ কৰাৰ লগে লগে ইয়াত প্ৰথম চৰ্তটো অনা হৈছে যে ইয়াত বিবাহৰ বয়স ল'ৰাৰ ক্ষেত্ৰত 21 বছৰ কঠোৰভাৱে পালন কৰা হ'ব, ছোৱালীৰ ক্ষেত্ৰত 18 বছৰ কঠোৰভাৱে পালন কৰা হ'ব। বাল্য বিবাহ সম্পূৰ্ণ নিষিদ্ধ, কঠোৰভাৱে বাল্য বিবাহ ইয়াত নিষিদ্ধ কৰা হৈছে আৰু কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নকৰে এই আইনখনে এই কথাবোৰৰ ক্ষেত্ৰত। লগতে ইয়াত এটা কথা নিশ্চিত কৰিছে যে এগৰাকী মানুহৰ এগৰাকী পত্নী থাকিব এজন পুৰুষৰ আৰু এগৰাকী মহিলাৰ এজন পতিয়ে থাকিব। এই ধৰণৰ যিবিলাক ব্যৱস্থাৰ জৰিয়তে আমাৰ জনসংখ্যাও নিয়ন্ত্ৰিত হ'ব, সমাজখন আমাৰ শৃংখলিত হ'ব। আমাৰ সমাজখনৰ শৃংখলিত হোৱা জনসংখ্যা নিয়ন্ত্ৰণ কৰিবৰ কাৰণেও এই ব্যৱস্থাটো এক উত্তম পদক্ষেপ বুলি ইতিমধ্যে অসমৰ জনতাক পতিয়ন কৰিছে। মই ইয়াত কৈছো আৰু লগে লগে ইয়াত কথা কোৱা হৈছে যে লাভ জেহাদৰ বিৰুদ্ধে যদি কোনোবাই জোৰপূৰ্বক বলপূৰ্বক বিভিন্ন প্ৰতাৰণা প্ৰবঞ্চনা কৰি যদি কোনোবাই কাৰোবাক বিয়া পাতিছে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই আইনখনৰ জৰিয়তে। লগতে থাকিব সন্মতি, যদি এজন পুৰুষ বা এগৰাকী মহিলাৰ এজনী ছোৱালী বা এজন ল'ৰাৰ যেতিয়া বিয়া হ'ব এই সন্মতি বৈধ হ'ব লাগিব। ইয়াত কোনো জোৰ জুলুম নচলিব, কোনো ইয়াত বলপূৰ্বক কথা নচলিব, ইয়াত কোনো প্ৰবঞ্চনা প্ৰতাৰণা নচলিব, সম্পূৰ্ণ ইয়াত সন্মতিৰ ওপৰত ইয়াত ব্যৱস্থা কৰি সন্মতি য'ত থাকিব তাতে বিয়াখন হ'ব। আৰু বিয়া হোৱাৰ 60 দিনৰ ভিতৰত ইয়াত পঞ্জীয়ন বাধ্যতামূলক। আগতে কোনোবাই বিয়া পাতিলে কেতিয়াবা পঞ্জীয়ন নকৰে, কিন্তু এইখন আইনৰ জৰিয়তে পঞ্জীয়ন বাধ্যতামূলক কৰিব লাগিব উইদিন 60 days। এটা কথা ইয়াত নিশ্চিত যে ইয়াত যদিও বিভিন্ন সংস্কাৰ অনা হৈছে, বিভিন্ন কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হৈছে, কিন্তু ইয়াত আমাৰ যিটো বিবাহৰ যিবোৰ পদ্ধতি এই পদ্ধতিত কিন্তু ক'তো হস্তক্ষেপ কৰা হোৱা নাই। কোনোবাই আমি যি বৈদিক প্ৰথাৰে বিয়া পাতো, কোনোবাই মহাপুৰুষা বিভিন্ন বিয়া পাতিছে, চক্ৰম প্ৰথাৰে বিয়া পাতিছে বা ইয়াত কোনোবাই নিকাহ কৰিছে, এই কথাৰ ওপৰত ইয়াত কোনো ধৰণৰ হস্তক্ষেপ কৰা হোৱা নাই। সকলোৱে নিজৰ স্বাধীন ধৰ্ম নিজৰ ৰীতি নীতি অনুযায়ী বিয়া পাতিব পাৰিছে, যে বিয়া পাতিব পাৰিব, ইয়াত কোনো সেই ধৰণৰ ইয়াত হস্তক্ষেপ এই আইনখনৰ জৰিয়তে কৰা হোৱা নাই, সেইটো স্পষ্ট। আৰু ইয়াত এক গুৰুত্বপূৰ্ণ বিষয় আছে যে উত্তৰাধিকাৰী সূত্ৰে যিটো সম্পত্তি লাভ কৰিব, এতিয়া ইয়াত ল'ৰা ছোৱালী সকলোৱে সমানে সম্পত্তিৰ অধিকাৰী হ'ব। যদি এজন ব্যক্তিৰ কাৰোবাৰ মৃত্যু হয়, মৃত্যু হোৱাৰ পিছত সেই সম্পত্তি যদি তেওঁ উৰি কৰি থৈ যোৱা নাই তেতিয়াহ'লে তেওঁৰ সেই সম্পত্তিৰ অংশীদাৰ সমান অংশীদাৰ পত্নী, ল'ৰা ছোৱালী, আনকি জীৱিত মাক দেউতাক। কিন্তু সবতকে এটা গুৰুত্বপূৰ্ণ বিষয়, কাৰণ বিভিন্ন ক্ষেত্ৰত দেখো আমি জীৱিত মাক দেউতাকক বিভিন্ন ক্ষেত্ৰত অৱহেলা কৰা হয়, অৱহেলিত হৈ থাকে। সেই ব্যক্তিক যদি কোনোবা এগৰাকী ব্যক্তিৰ মৃত্যু হৈ যায়, সেই ব্যক্তিৰ সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ সমান অধিকাৰ
জীৱিত পিতৃ মাতৃ পাব, পত্নী পাব, সেই মানুহজনৰ পত্নী পাব, সন্তানে পাব, আৰু এতিয়া ল'ৰা ছোৱালীকো সমানে সেই অধিকাৰটো দিয়া হৈছে সম্পত্তিৰ অধিকাৰ পাবৰ কাৰণে। যাৰ ফলত এতিয়া বিভিন্ন ক্ষেত্ৰত দেখিছোঁ বিয়া হৈ যোৱাৰ পিছত বহুত ছোৱালীক আমি দেখোঁ বিভিন্ন ক্ষেত্ৰত যিবোৰ সমস্যাত পৰে, এই সমস্যাবোৰৰ পৰা অন্ততঃ এই ছোৱালীখিনিকে মুক্ত হ'ব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।